বৰষুণৰ পানীৰ অভাৱত এতিয়া খেতি কৰিব পৰা নাই মিছামাৰীৰ কঁঠালগুৰিৰ গাঁৱৰ ৰাইজে। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ মিছামাৰীত। যি সময়ত ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকীয়ে জলসিঞ্চনৰ বাবে খেতি কৰিবলৈ ৰাইজে সক্ষম হোৱা বুলি ঢাক ঢোল বজাইছে, ঠিক তেনে সময়ত কিন্তু এতিয়া বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। এতিয়া বৰ্তমান সেই পূৰ্বৰ দৰেই কৃষকসকলে বৰষুণৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে। আহাৰ মাহৰ সময়ত এতিয়া যিটো সময়ত ভৰপূৰ সময়ত তেওঁলোকে কঠীয়া পাৰিব লাগিছিল, সেই সময়ত এতিয়া পথাৰত চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে। শুকান বালিময় পৰিৱেশৰ সৃষ্টি হৈছে। মই প্ৰথমে সেই পথাৰৰ দৃশ্যটো দেখুৱাই লৈছোঁ। এয়া হৈছে কঁঠালগুৰিৰ এটা দৃশ্য, য'ত এতিয়া পানীৰ অভাৱত খৰাং পৰিৱেশৰ সদৃশ ইয়াত সৃষ্টি হৈছে। পানীৰ বাবে তেওঁলোকে এতিয়া কঠীয়া ৰুব পৰা নাই বা কঠীয়া সিঁচিব পৰা নাই। আৰু এতিয়া বৰ্তমান সময়ত তেওঁলোকে এতিয়া বৰুণ দেৱতাক তেওঁলোকে এতিয়া আহ্বান কৰিবলগীয়া হৈছে। ঠায়ে ঠায়ে এতিয়া ভেকুলী বিয়াৰ দৰে বিয়া অনুষ্ঠিত কৰিবলগীয়া হৈছে। বিজ্ঞানৰ যুগতো আজি তেওঁলোকে বৰুণ দেৱতাকেই আশা কৰি এতিয়া কৃষি পথাৰত নামিবলগীয়া হৈছে। এয়া হৈছে জলসিঞ্চন বিভাগ অশোক সিংগালৰ গৃহ সমষ্টিৰ এটা দুৰৱস্থা। মোৰ সৈতে এজন কৃষক আছে আৰু মই কৃষকজনৰ পৰাই কথাখিনি জানিব বিচাৰিম যে পানীৰ অভাৱত তেওঁলোকে কিয় খেতি পথাৰত নামিব পৰা নাই, তেওঁলোকৰ আজি কি পৰিস্থিতিৰ উদ্ভৱ হৈছে, মই কথাখিনি তেখেতৰ পৰাই জানিব বিচাৰিম। দাদা, পানীৰ অভাৱত আপোনালোকে আজি পথাৰত নামিবলৈ সক্ষম হোৱা নাই, কি ক'ব? হয়, আজি আমি আমাৰ গোটেই ৰাইজে একত্ৰিত হৈ হাল বন্ধ কৰি গোটেই ৰাইজক বা মহিলাক মাতি পেলাই নদীৰ পৰা পানী তুলি আখৰ তলত পানী ঢালিছোঁ। সেইটো বৰুণ দেৱতাক আহ্বান কৰি পেলাই পানী ঢালিছোঁ, যাতে বৰুণ দেৱতাই আমাক অতি সোনকালে পানী দিয়ে। সেই হিচাপে আমাৰ পথাৰখিনিতো শুকানেই হৈ গ'ল, আৰু আনকি আমাৰ জলসিঞ্চনৰ কোনো সুবিধা নোহোৱাৰ কাৰণে আজি চিৰাল ফাট মেলি আছে। গতিকে আমাক অতি পলমে যদি চৰকাৰে কিবা ব্যৱস্থা দিয়ে নলা নৰ্দমাৰ, তেতিয়াহ'লে আমাক ৰাইজে উপকৃত হ'ব পাৰিলে হয়। আৰু লগতে আমাৰ ৰাইজে এতিয়ালৈকে কঠীয়া সিঁচিব পৰা নাই পানীৰ অভাৱত। আৰু খেতিটো বাদ দিয়ক, খেতিটো কৰি মানে পথাৰত নামিবই পৰা নাই হাল গৰু লৈ। এইখিনি কি ঠাই? এইখিনি কঁঠালগুৰি ৰাইজ আৰু কঁঠালগুৰি, ৰিকামাৰী, ভেৰভেৰি গোটেইকেইটা ৰাইজৰ কাৰণে মানে পানী নাই ইয়াত। গোটেইকেইটা শুকান পথাৰ, এৰিগেশ্যন নোহোৱাৰ কাৰণে। এৰিগেশ্যন আছে, কিন্তু আমি জলসিঞ্চনৰ পৰা পানী পোৱা নাই। হয়, তেখেতে আমাৰ গৃহ সমষ্টিৰে হয়, কিন্তু চলাৰৰ ব্যৱস্থা চলাৰ দিছোঁ কয়, কিন্তু আমাক বিভাগীয় কৰ্তৃপক্ষৰ পৰা মানে ক'ত দি আছে চলাৰ, সেইখিনি আমি এতিয়ালৈকে গম গতিকে নাপাওঁ। গ্ৰাম সেৱকে দিয়ে না ক'ৰবাত অফিচিয়েল লেভেলতে কয়, কিন্তু আমি গম নাপাওঁ যে চলাৰ আহিছে না পাম্প ছেট দিছে না ছাবচিডি কিবা আহিছে, সেইখিনি আমি গমেই নাপাওঁ। খেতি কৰিব পৰা নাই, আপোনাক কি ক'ব? তাৰমানে খেতি পৰা নাই মানে বৰষুণ নাই যেতিয়া কি খেতি কৰিম, আৰু খেতি কৰিও লাভ নাই, তেনেকৈ হৈ আছোঁ, ঘৰতে বহি থাকিম নিচিনা। জলসিঞ্চনৰ ব্যৱস্থা নাই? নাই। মন্ত্ৰীয়ে দিয়া নাই জলসিঞ্চন? নাই, আমাক দিয়াই নাই। হয়, এইদৰে তেওঁলোকে কৈছে যে জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংগালে জিলাই যি জলসিঞ্চনৰ ব্যৱস্থা কৰা বুলি তেওঁ দাবী জনাই আহিছে বা ইয়াৰ পৰা পানী উপকৃত হোৱা বুলি তেওঁ ঘোষণা কৰি আহিছে। সেই সময়ত কিন্তু মিছামাৰী কঁঠালগুৰি গাঁৱত আজি ৰাইজে পানীৰ অভাৱত খেতি কৰিবলৈ সক্ষম হোৱা নাই। প্ৰধানমন্ত্ৰী কৃষি সিঁচাই আঁচনি যোজনা আজি ধোঁৱা চাঙত উঠাৰ পৰিণত হৈছে। সেয়া যি কি নহওক, এতিয়া মিছামাৰী ৰাইজে এতিয়া পানীৰ বাবে বৰুণ দেৱতাক আৰাধনা আৰু সেই ভেকুলী বিয়া অনুষ্ঠিত কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।